ठीक है सर तो बस बजा गया सर बहुत दूर में बहुत दूर ना सर तो एक আপোনালোকে ইয়াতে ৰখি দিয়ক মই আহি আছোঁ আপোনালোকে অফিচৰ পৰা এইবিলাক কোনোবা আহিলে হয় আমাৰ 9 তাৰিখে কেবিনেট আছে কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি তেতিয়া আমি চিফ জাষ্টিছক লিখিম গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকৈ চৰকাৰক পৰামৰ্শ দিয়ে চৰকাৰে তেনেকৈ আগবাঢ়িব লাগে 9 তাৰিখ আমাৰ কেবিনেট আছে 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্টমেণ্ট দিম কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে গতিকে মাজত আমাৰ সময় আছে স্যাৰ উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকাত নাম কৰ্তন হ'ব নেকি উচ্ছেদিত লোকসকল য'ৰ পৰা উচ্ছেদ হৈছে তাততো তেওঁলোক ভোটাৰ তালিকাত নাম থাকিব নোৱাৰি ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে যদি ঘৰে নাথাকে তেতিয়াহ'লে নাম কেনেকৈ থাকিব কিন্তু তেওঁলোকে য'ত গৈ এতিয়া নেক্সট থাকিবগৈ যি জাগালৈকে উঠি যাব সেই জাগাত তেওঁলোকৰ নাম সোমাব পাৰে কিন্তু যি জাগাৰ পৰা উচ্ছেদ হ'ল তাতে যিহেতু তেওঁলোকৰ ঘৰে নাই লাইটো নাই ঘৰো নাই পানীও নাই তেওঁ ৰাতি নাথাকেও গতিকে তেওঁৰ নাম সেই জাগাত সোমাব নোৱাৰে যেনেকৈ উৰিয়াম ঘাটত এতিয়া 11,000 মানুহৰ নাম নোহোৱা হৈ গ'ল কিন্তু তাৰ মানে এইটো নুবুজায় যে তেওঁলোকৰ নাম ক'ৰবাত নোসোমাব তেওঁলোক যদি ঢিঙৰ পৰা আহিছিল ঢিঙত সোমাব যদি ৰূপহীৰ পৰা আহিছিল ৰূপহীত সোমাব আৰু কোনোবা যদি বাংলাদেশ ঘূৰি গ'ল তেওঁলোকৰ নাম নোসোমায় কোনোবা পশ্চিমবংগত গ'ল কেৰালাত গ'ল তাতে সোমাব কিন্তু য'ত উচ্ছেদ হৈছে সেই জাগাত থাকিব নোৱাৰে কিন্তু উচ্ছেদ হোৱা মানুহে যদি সেইখন জাগাৰে ওচৰৰ ভাড়াঘৰ এটাত থাকে আৰু ভাড়াঘৰৰ মালিকে যদি কয় যে যোৱা 6 মাহৰ পৰা আছে তাত সোমাব পাৰে আসন ভাগ বতৰাটো বহুত আমাৰ বিজেপিত অসুবিধা একো নাই গতিকে মই ভাবোঁ যে আমি 15-20 ফেব্ৰুৱাৰীৰ ভিতৰত আমি এইখিনি প্ৰক্ৰিয়া সমাপ্ত কৰি ল'ম আৰু মোটামুটি আজি ৰাতিপুৱা মই অতুল বৰাৰ লগত পাতি আছিলোঁ আমাৰ আলোচনা যিহেতু হৈয়ে থাকে গতিকে আমাৰ ক্ষেত্ৰত সেইটো ইমান এটা মানে এইটো বহুত ডাঙৰ এটা প্ৰক্ৰিয়া নহয় সেইটো যোৱাবাৰো আপোনালোকে MP ইলেকশ্যনত সুধি আছে এদিন মই ৰাতিপুৱা এনাউন্স কৰি দিছোঁ গতিকে ইয়াতে আমাৰতো এনেকুৱা প্ৰক্ৰিয়া নহয় যে টেবুলত কথা পাতিম সাংবাদিকসকল বাহিৰত ৰখি থাকিব কোনোবা ওলাই আহিব বিবৃতি দিব তেনেকুৱা বিষয়বস্তু নহয় আমাৰতো ঘৰুৱাভাৱে হৈ যাব স্যাৰ আমি বিৰোধী বাইক লৈছিলোঁ তেতিয়া কৈছে স্যাৰ অকল আপোনাৰ বদনাম গাবলৈ যে কোনো তেওঁলোকৰ ষ্ট্ৰেটেজি নাই আৰু আপোনালোকৰ হৈছে স্যাৰ উন্নয়ন চাওক মোৰ যেতিয়া চবেই বদনাম গাব তেতিয়া মই মানুহজন যিমানৰ মানুহ তাতকৈ ডাঙৰ মানুহ হৈ যাম গতিকে ময়ে যদি টাৰ্গেট হওঁ যে অসমত আৰু একো কথা নাই হিমন্ত বিশ্বটোৱে সমস্যা তেতিয়াহ'লে এনেকুৱা হ'ব যে এফালে হিমন্ত বিশ্ব শৰ্মা বাকীফালে চব গতিকে মোক ইমান ডাঙৰ নবনালে ভাল ইমান ডাঙৰ হোৱাৰ ইচ্ছাও নাই সাধাৰণ মানুহৰ দৰে চলি থাকিলে ভাল কংগ্ৰেছে জাতি বচাওঁ মাটি বচাওঁ জাতি মানে কোন জাতি মিয়া জাতি নে অসমীয়া জাতি
কাৰণ মই দেখিছোঁ জাতি বুলি লিখিছে, কিন্তু জাতিটোৰ আগত লিখা নাই যে অসমীয়া জাতি বচাওক বুলি। তেওঁলোকে জাতি বুলিহে লিখিলে, জাতিটোৰ আগততো জাতিটোৰ নাম দিয়া নাই, গতিকে আগত লিখি লওক মিয়া জাতি বচাওক বুলি। প্ৰিয়ংকা গান্ধী ফেক্টৰ হ'ব পাৰে নেকি যে অসমৰ দায়িত্ব? প্ৰিয়ংকা গান্ধীটো আগে পিছেও আহে। প্ৰিয়ংকা গান্ধী অসমত যোৱাবাৰ ইলেকশ্যনতো আহিছে, তাৰ আগৰবাৰো আহিছে, তাৰ আগৰবাৰো আহিছে। এতিয়া প্ৰিয়ংকা গান্ধীটো অসমত কিমান 20-25 বাৰটো অলৰেডি আহিয়ে গ'ল। গতিকে নতুনকৈ আৰু কি কৰিব মই নাজানো। যদি কিবা নতুন ভাষা তাষা শিকি আহিছে বোলে অসমীয়াত এইবাৰ ভাষণ দিব, এইটো বেলেগ কথা, কিন্তু তেওঁতো ইয়াত অহাটোতো পুৰণা কথা। যোৱাবাৰতো চাহ বাগিচাতো গৈছে, ৰাণাইতো জানে যোৱাবাৰ বাগিচাৰ ভিতৰত গৈছে, বাগিচাত ফটো উঠিছে, এইবিলাকতো এবাৰ পাত ছিঙিছে, এবাৰতো হৈ গৈছে এইবিলাক। এইবাৰ নতুন কি কৰে সেইটো বেলেগ কথা। মিনজিত গগৈয়ে এটা কথা কৈছে, বিৰোধী ঐক্যবদ্ধ হ'লে এইবাৰ বিজেপি নিস্তাৰ নাই বুলি কৈছে। সেইটোতো নিস্তাৰটো তেওঁলোকে ভাবিবই নিস্তাৰ নাই বুলি, সেইটোতো তাত কি ডাঙৰ কথাটো আছে। তেওঁ যদি মানুহক কৈ দিয়ে নিস্তাৰ আছে বুলি, তেওঁ কোনে ভোট দিব? তেওঁতো নিস্তাৰ নাই বুলিয়ে ক'ব লাগিব। যদি নিস্তাৰ আছে বুলি কয়, তেওঁক কোনে ভোট দিব? आने वाले विधानसभा इलेक्शन कितना